নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি এটা নতুন ভিডিও প্ৰস্তুত কৰিলো আজি অলপ দিনৰ আগতে সুপ্ৰিম কোৰ্টে এলপি আৰু এমই স্কুলৰ অৰ্থাৎ এলিমেন্টাৰী লেভেলৰ ইন সাৰ্ভিস শিক্ষকসকলৰ বাবে যি এটা জাজমেন্ট দিছিলে সেই তাৰ ওপৰতে এটা ভিডিও প্ৰস্তুত কৰিছো আশা কৰিম ভিডিওটো শেষলৈকে চাব আসলতে এই যে জাজমেন্টটো আহিলে এটোনো কিয় আহিলে সেই কথা আমি প্ৰথমতে জানি ল'ব লাগে Article 21(8) the right to education the fundamental right ঘোষণা কৰা হয় আৰু তাৰ পাছতে পাৰ্লিয়ামেন্টে এটা সিদ্ধান্ত লয় অৰ্থাৎ ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন এক্ট অৰ্থাৎ আৰটি এক্ট 2009 প্ৰযোজ্য প্ৰণয়ন কৰা হয় আৰু এই এক্টৰ সেকশন 23 ত এটা কথা উল্লেখ আছিল যে কোনো ব্যক্তি শিক্ষকৰ বাবে তেওঁ যোগ্যতা হেতু হ'ব লাগিব যিটো একাডেমিক অথৰিটিয়ে নিৰ্বাচন কৰে বা একাডেমিক অথৰিটিয়ে প্ৰেসক্ৰাইব কৰে আৰু এতিয়া হি একাডেমিক অথৰিটিটো কোন হ'ব হি একাডেমিক অথৰিটি হল আমাৰ এনসিটিই মানে এই ৰাইট টু এডুকেশ্যন এক্টৰ এক্ট গঠন হোৱাৰ পাছতে এনসিটিইক একাডেমিক অথৰিটি হিচাপে তেওঁলোকক নিৰ্ধাৰণ কৰা হয় আৰু এনসিটিইয়ে কাৰ্যভাৰ লোৱাৰ পাছতে 2010 চনৰ পৰা এই টেট বাধ্যতামূলক কৰে আৰু 11 চনৰ পৰা টেট অনুষ্ঠিত হ'বলৈ লয় আৰু এলিমেন্টাৰী লেভেলৰ শিক্ষক হিচাপে নিযুক্তি লাভ কৰিবৰ বাবে টেট বাধ্যতামূলক হয় এতিয়া কথা হল যে এই 2011 চনৰ পৰা বাৰু টেট বাধ্যতামূলক হল কিন্তু 2011 চনৰ আগত যিসকল শিক্ষক নিযুক্তি লাভ কৰিছিল যিসকলে শিক্ষকতা কৰি আছিল সেই সকলৰ ক্ষেত্ৰতো যেহেতু এই এক্টখনৰ মতে টেট কম্পালসৰি হ'ব লাগে অৰ্থাৎ তেওঁলোকৰো টেট থাকিব লাগে গতিকে সেই ইন সাৰ্ভিস শিক্ষকসকলক টেট পৰীক্ষা দিবৰ বাবে বা টেট কোৱালিফাই কৰিবৰ বাবে সুবিধা প্ৰদান কৰা হয় আৰু হেহে 2015 চনৰ পৰা 2019 চনলৈকে 4 বছৰ সময় দিয়া হয় তেওঁলোকক এই টেট পাস কৰিবৰ বাবে আৰু সেই 2019 চনলৈকে যেতিয়া যিসকলে টেট পাস কৰিব নোৱাৰিলে তেওঁলোকৰ বাবে এনসিটিইয়ে তেওঁলোকৰ শিক্ষকতাৰ পৰা আঁতৰাই দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ যোজা কৰে তেতিয়া সেই বিষয়টো সুপ্ৰিম কোৰ্টৰ ওচৰ পাইগৈ আৰু সুপ্ৰিম কোৰ্টে তেতিয়া জাজমেন্ট দিয়ে আৰু 2 বছৰ বঢ়াই দিয়ে অৰ্থাৎ 19 পৰা 21 চনলৈকে আৰু 2 বছৰ এক্সটেন্ড কৰি দিলে মানে আৰু 2 বছৰ বঢ়াই দিয়ে যাতে ইন সাৰ্ভিস শিক্ষকসকলে টেট কমপ্লিট কৰিব পাৰে তাৰ পাছতে সেই 2 বছৰ যেতিয়া কমপ্লিট হৈ গল তাৰ পাছতো এনেকুৱা বহু শিক্ষক থাকি গল যিসকলে টেট কমপ্লিট কৰিব নোৱাৰিলে বা কোৱালিফাই কৰিব নোৱাৰিলে এতিয়া সেই যিসকল শিক্ষক থাকি গল সেই শিক্ষকসকলৰ বাবে এনসিটিইয়ে পুনৰ তেওঁলোকৰ চাকৰিৰ পৰা অব্যাহতি দিয়াৰ যেতিয়া যোজা কৰিলে তেতিয়া বিষয়টো পুনৰ সুপ্ৰিম কোৰ্টৰ ওচৰ পাইগৈ আৰু তেতিয়া এই বিষয়টো সুপ্ৰিম কোৰ্টৰ তাত চলি আছিল কেছটো চলি আছিল আৰু আজি সদ্যহতে আজি অলপ দিনৰ আগতে সুপ্ৰিম কোৰ্টে চূড়ান্ত ৰায়টো দিয়ে আৰু এই সুপ্ৰিম কোৰ্টে যিটো ৰায় দিলে আসলতে এই ৰায়টো গোটেই ইণ্ডিয়াৰ বাবে দিছে আৰু ইয়াত মাইনৰিটি যিসকল বিদ্যালয় আছে সেই সকল বিদ্যালয়ৰ কথা ইয়াত উল্লেখ নাই মাইনৰিটি বিদ্যালয়সমূহ এই জাজমেন্টৰ ভিতৰুৱা নহয় যিখিনি মাদ্ৰাজা আছে বা অন্যান্য যিখিনি মাইনৰিটি বিদ্যালয় আছে সেই শিক্ষকসকলৰ ক্ষেত্ৰত এই কথাটো প্ৰযোজ্য নহয় বাকি কিন্তু যিখিনি বিদ্যালয় আছে যিসকল ইন সাৰ্ভিস শিক্ষক আছে সেই সকলোৰে ক্ষেত্ৰতে প্ৰযোজ্য আৰু এই জাজমেন্টত কিন্তু অকল গভৰ্ণমেন্ট স্কুলৰ কথা লিখা নাই প্ৰাইভেট স্কুলৰ কথাও লিখা আছে কিন্তু প্ৰাইভেট স্কুলৰ ক্ষেত্ৰত এটো কেনেকৈ প্ৰযোজ্য হয় সেই কথা পাছত গম পোৱা যাব কিন্তু এতিয়া এই যেটো জাজমেন্ট দিলে এই জাজমেন্টত দুটা মুখ্য বিষয় আছে সেই মুখ্য বিষয় দুটা হৈছে যে আগন্তুক দুটা বছৰৰ ভিতৰত মানে এই জাজমেন্টটো দিয়াৰ পৰা 2 বছৰৰ ভিতৰত যিসকল শিক্ষক কৰ্মৰত হৈ আছে যিসকল 2011 চনৰ আগত যিসকলৰ টেট নাই তেওঁলোকে টেট কমপ্লিট কৰিব মানে টেট কোৱালিফাই কৰিব লাগিব আগন্তুক 2 বছৰৰ ভিতৰত যিসকলৰ 5 বছৰতকৈ অধিক চাকৰিকাল আছে তেওঁলোকে টেট কম্পালসৰি তেওঁলোকে পাস কৰিব লাগিব আৰু যিসকলৰ চাকৰিকাল 5 বছৰ বা তাতকৈ কম আছে সেই সকলে টেট কোৱালিফাই নকৰিলেও হ'ব কিন্তু যদি তেওঁলোকে প্ৰমোশন ল'ব বিচাৰে তেতিয়া হলে কিন্তু তেওঁলোকেও টেট উত্তীৰ্ণ হ'ব লাগিব মানে যদি প্ৰমোশন লয় প্ৰমোশন মানে কি প্ৰমোশনটো হৈছে এটা নতুন এপইন্টমেন্ট মানে আপুনি যেতিয়া এসিস্ট্যান্ট টিচাৰ হৈ আছে তাৰ পিছতে আপুনি যদি হেডমাস্টাৰ হয় বা আপুনি যেতিয়া হেড মানে সিলেকশনলৈ যাব তেতিয়া আপুনি যেতিয়া সিলেকশন পাব যেতিয়া আপুনি এসিস্ট্যান্ট হ'ব বা আপুনি যেতিয়া হেড হ'ব তেতিয়া আপোনাৰ হেতু এটা নতুন এপইন্টমেন্ট হ'ব সেই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে ৰায় দিছে যে যদি আপোনাৰ 5 বছৰটো বাকি থকা
5 বছৰটো যদি আপুনি কোনো প্ৰমোশন নোলোৱাকৈ চাকৰি কৰিব বিচাৰে তেনেহলে আপোনাৰ অন্তিম 5 বছৰটো আপুনি টেট উত্তীৰ্ণ নোহোৱাকৈ আপুনি চাকৰি কৰি থাকিব পাৰিব কিন্তু আপুনি যদি প্ৰমোশন ল'ব বিচাৰিছে তেনেহলে আপুনি টেট উত্তীৰ্ণ হ'ব লাগিব আৰু বাকি যিসকল 5 বছৰতকৈ বেছি চাকৰিকাল আছে তেওঁলোকেতো টেট উত্তীৰ্ণ হ'বই লাগিব তেওঁলোকৰ বাবে বাধ্যতামূলক আৰু যদি তেওঁলোকে টেট উত্তীৰ্ণ হ'ব নোৱাৰে তেনেহলে তেওঁলোকক কম্পালসৰি ৰিটায়াৰমেন্ট ল'ব লাগিব নহলে তেওঁলোকক টাৰ্মিনেট কৰা হ'ব সেইটো এটা তেওঁলোকৰ তাত উল্লেখ আছে এই জাজমেন্টত উল্লেখ আছে সুপ্ৰিম কোৰ্টৰ এই জাজমেন্টত অন্য এটা কথা উল্লেখ থকা দেখা পালো যেহেতু এই জাজমেন্টটো 110 পেজৰ এটা বহুত দীঘলীয়া জাজমেন্ট দিছে আৰু তাত এটা কথা কিন্তু উল্লেখ আছে যিসকল এতিয়া ইন সাৰ্ভিস টিচাৰ আছে তেওঁলোকক মানে টেল দি পেলাই এটা কথা লিখিছে যে তেওঁলোকৰ যেটো মানে কোৱালিটি বা তেওঁলোকৰ যেটো কোৱালিটি অফ এডুকেশন তেওঁলোকে যেটো এডুকেশন ইমান দিনে প্ৰভাইড কৰি আছে তাৰ ওপৰত তেওঁলোকৰ কোনো সন্দেহ নাই বা তেওঁলোকে এটো ক'বলৈ যোৱা নাই যে তেওঁলোকে ইমান দিনে যিখিনি শিক্ষাৰ্থীক যি শিক্ষা দিলে সেই শিক্ষাত কিবা ভুল আছিল বা তেওঁলোকে ভালকৈ শিক্ষা দিব নোৱাৰিলে তেনেকুৱা কোনো কথা নাই কিন্তু সেই আৰটি এক্টৰ মতে যেহেতু তেওঁলোকে সেই কোৱালিফিকেশনটো একুয়াৰ কৰিব লাগে গতিকে সেই এক্টখনৰ অনুসৰিহে তেওঁলোকক এই কোৱালিফিকেশনটো একুয়াৰ কৰিবৰ বাবে জাজমেন্টটো প্ৰদান কৰা হৈছে এনেকে তেওঁলোকক এটা হেতু এটা পইণ্টত উল্লেখ আছে তাৰ পাছতে এতিয়া এই যেটো প্ৰক্ৰিয়া আৰম্ভ হৈছে এই প্ৰক্ৰিয়াটোৱে শিক্ষক সমাজৰ ওপৰত এটা প্ৰভাৱ নিশ্চয় পেলাব কাৰণ এতিয়া কি হল বহুতো শিক্ষকে বিভিন্ন বহু সময় ধৰি একেটা বিষয়কে তেওঁলোকে পাঠ প্ৰদান কৰি থাকে বা পেডাগজিৰ কিছুমান বিষয় যিখিনি আমাৰ সিটেট এতিয়াটো সিটেটে দিব লাগিব গতিকে সেইখিনি বিষয় যেহেতু তেওঁলোকৰ ট্ৰাষ্টত নাথাকে গতিকে বিভিন্ন বিষয় তেওঁলোকে এতিয়া অধ্যয়ন কৰিব লাগিব আৰু যেহেতু অন্য উপায় নাই গতিকে তেওঁলোকে অধ্যয়ন কৰিবই লাগিব আৰু পৰীক্ষাটোৰ বাবে প্ৰিপাৰেচন কৰিবই লাগিব যেহেতু দুবছৰত এবাৰটো ডিসেম্বৰত সিটেট হ'বই ডিসেম্বৰ জানুৱাৰীত গতিকে দুবছৰত মানে তেওঁলোকে 4 বাৰ সিটেট দিবলৈ তেওঁলোকে সুবিধা পাব গতিকে 4 বাৰত তেওঁলোকে নিশ্চয় টেটটো কোৱালিফাই কৰিব পাৰিব অৱশ্যে প্ৰথমবাৰতে পাৰিব পাৰে কিন্তু যেহেতু ইন সাৰ্ভিস শিক্ষকসকলৰ কি হয় পঢ়াৰ লগত মানে শিক্ষাৰ্থীক পঢ়ুৱাই থাকে কিন্তু নিজে পঢ়াৰ লগত তেওঁলোকৰ বহুত মানে গেপ এটা পৰি যায় বা তেওঁলোকৰ হেতু অভ্যাসটো একেবাৰে নোহোৱা হৈ যায় গতিকে হেতু অকমান যিসকল এজেড হৈ যায় গতিকে হেতু অকমান অসুবিধা হ'ব পাৰে গতিকে যেহেতু তেওঁলোকে 4 বাৰ পাব গতিকে তেওঁলোকে হেতু উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ব তাৰ পাছতে এতিয়া উত্তৰ প্ৰদেশত দেখা গৈছে অলপ দিনৰ আগতে সিএম যোগী আদিত্যনাথে তেওঁ টুইট কৰিছে যে কোৰ্টক মানে আকৌ এবাৰ এই বিষয়ত ৰিভিউ কৰিবৰ বাবে কৈছে আৰু তাত উত্তৰ প্ৰদেশত শিক্ষকসকলে বিভিন্ন এটো প্ৰতিবাদ জনাই আহিছে গতিকে হয়তো সুপ্ৰিম কোৰ্টে আকৌ এবাৰ এটো বিবেচনা কৰি বা ৰিভিউ কৰি চাবও পাৰে কিন্তু হেতু যি হক নহক গতিকে আমাৰ যিসকল শিক্ষক আছে ইন সাৰ্ভিস তেওঁলোকে আগন্তুক পৰীক্ষাৰ বাবে এতিয়া প্ৰিপেয়াৰ হোৱাটোৱে তেওঁলোকৰ বাবে ভাল হ'ব আৰু এটা কথা আমাৰ সেকেন্ডাৰী লেভেলত বা হায়াৰ সেকেন্ডাৰী লেভেলত যিসকলে এতিয়া টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট দি পেলাই যিসকলে কোৱালিফাই হৈছে আসলতে সেই সকলেও পাছত আকৌ হাই স্কুল লেভেলত টেট দিবগৈ লাগিব নি এনেকুৱা এটা কথা চলি আছে হয়তো দিবগৈলগীয়া হ'বও পাৰে কাৰণ এনচিটিয়ে এতিয়ালৈকে সেন্ট্ৰেল লেভেলত সেকেন্ডাৰী আৰু হাই সেকেন্ডাৰী লেভেলত টেটটো মানে এতিয়ালৈকে প্ৰযোজ্য কৰা নাই আৰু যেহেতু এটো চিন্তা চৰ্চা চলি আছে সিটেটৰ কথা ষ্টেট সমূহে এই সেকেন্ডাৰী আৰু হাই সেকেন্ডাৰী লেভেলত নিজাকৈ তেওঁলোকে টেট বা অন্যান্য যেনেকৈ টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট এনেকৈ অনুষ্ঠিত কৰি আহিছে গতিকে ভৱিষ্যতে যদি এনচিটিয়ে তেনেকুৱা ব্যৱস্থা কৰে তেনেহলে হয়তো আমিও আকৌ টেট দিবগৈলগীয়া হ'ব পাৰে বাৰু হেতু ভৱিষ্যতে দেখা যাব কিন্তু মেন্টালি প্ৰিপেয়াৰ হৈ থকাটোৱে ভাল সুপ্ৰিম কোৰ্টৰ এই জাজমেন্টৰ ওপৰতে কিছু তথ্য দিবৰ বাবে আপোনালোকক এই ভিডিঅটো প্ৰস্তুত কৰিলো যদি আপোনালোকৰ এই বিষয়ত কিবা মতামত দিবলগীয়া আছে তেনেহলে নিশ্চয় কমেন্ট কৰিব আৰু ভিডিঅটো যদি চাই ভাল পালে ভৱিষ্যতেলৈও এনেকুৱা ধৰণৰ ভিডিঅ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে আজিলৈ ইমানেই ধন্যবাদ